অধিবক্তাৰ চক্ৰান্ততে মৃত্যু হ'ল নেকি অসমীয়া হিয়াৰ আমন্ত্ৰী জুবিন গাৰ্গ? চক্ৰান্ত বুলি এই কাৰণেই কৈছোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ ভিডিঅ'বোৰ টুকুৰা টুকুৰকৈ দিয়া আঁৰৰ মাষ্টাৰমাইণ্ড এই অধিবক্তাজনেই নেকি? নিজকে ছিংগাপুৰৰ টপ 5 প্ৰভাৱশালী ব্যক্তি বুলি পৰিচয় দিয়া এই পৰীক্ষিত শৰ্মা নামৰ ব্যক্তিজন পেছাগতভাৱে উকিল। আমাৰ প্ৰশ্ন, অতি চতুৰভাৱে এই টুকুৰা টুকুৰ ভিডিঅ'বোৰ ছিংগাপুৰৰ পৰা ধাৰাবাহিকভাৱে দি এখন নাটক সৃষ্টি কৰি আছে নেকি? অসমীয়াৰ আৱেগৰ লগত খেলিব খুজিছে নেকি খেল? পৰীক্ষিত শৰ্মাই উত্ৰাৱল হৈ জুবিন গাৰ্গৰ লগত অনাকাংক্ষিতভাৱে ঘটনা সংঘটিত কৰিবলৈকে গাহৰি মাংসৰ যোগান ধৰিছিল নেকি? কাৰণ আমি জানো এপিলেপ্সি ৰোগীৰ বাবে গাহৰি, মদ, পানী আৰু জুই বাৰণ আছে। এইবোৰ জানি শুনিয়ে অধিবক্তা শৰ্মাই জুবিন গাৰ্গক মৃত্যুলৈ ঠেলিছিল। এজন অধিবক্তাই ভালকৈ জানে দুখন দেশৰ ডিপ্ল'মেটিক ৰিলেশ্যনৰ মাজত কেনেকৈ নিজৰ ৰক্ষা কৰিব পাৰি। এতিয়া আমাৰ প্ৰশ্ন হৈছে, কেতিয়া পৰীক্ষিত শৰ্মাৰ পাছপৰ্ট চিজ কৰিব? ফেষ্টিভেলৰ মালিক শ্যামকানু মহন্তৰ এজেণ্ট নেকি এই পৰীক্ষিত শৰ্মা ওৰফে পৰি শৰ্মা? এতিয়া বিচাৰ ৰাইজৰ আগত। পৰৱৰ্তী প্ৰতিবেদন ফাদিল কৰিম আন এক নতুন তথ্য। চাই থাকিব ৰাষ্ট্ৰীয় নিউজ নেটৱৰ্ক। आप देख रहे हैं राष्ट्रीय न्यूज नेटवर्क।